বিদেশী চিনাক্তকৰণৰ কাম এনআৰচিৰ কাৰণে ৰখি আছিল সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম। এইবাৰ চিনাক্ত হলে আৰু আমি ট্ৰিব্যুনেলত পঠোৱা দৰকাৰ নাই, পোনে পোনে আমি পোষ্টবেক কৰিম। গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে। সুপ্ৰিম কোৰ্টে চিটিজেনশ্বিপ এক্টৰ ওপৰত 6A তাৰ ওপৰত এটা শুনানি লৈছিল আৰু সেইখন সাংবিধানিক বেঞ্চ আছিল। সাংবিধানিক বেঞ্চত এটা কথা সুপ্ৰিম কোৰ্টে উল্লেখ কৰিছে, আমি পৰীক্ষা কৰি আছো যে অসম চৰকাৰে বিদেশী বহিষ্কাৰৰ কাৰণে ন্যায়াধিকৰণত যে গৈ থাকিব লাগে যে তেনেকুৱা কোনো কথা নাই। ইমিগ্ৰেণ্টছ এক্সপেল অৰ্ডাৰ বুলি এখন পুৰণা আইন আছিল। সুপ্ৰিম কোৰ্টে কৈছে যে এই আইনখন এতিয়াও বলবৎ আছে আৰু সেই আইনখন মতে ডিচিয়ে লগে লগে অৰ্ডাৰ কৰি পুছবেক কৰাৰো পাৰ্মিশ্যন দিব পাৰে। এই কথাটো যিকোনো কাৰণতে হওক আমাৰ উকিলেও আমাক জনোৱা নাছিল, আমিও গম পোৱা নাছিলো। যোৱা কেইদিনমানত এই গোটেই ঘটনাটো আমাৰ পোহৰলৈ আহিছে, সেইকাৰণে আমি বিষয়টো আলোচনা কৰিম আৰু পুছবেক চলিব। আৰু বিদেশী চিনাক্তকৰণৰ কাম এনআৰচিৰ কাৰণে ৰখি আছিল সেইটো এতিয়া আৰু অলপ আমি স্পীড আপ কৰিম। চলিব নহয়, অকণমান তীব্ৰ গতিত চলিব আৰু এইবাৰ চিনাক্ত হলে আৰু আমি ট্ৰিব্যুনেলত পঠোৱা দৰকাৰ নাই, পোনে পোনে আমি পোষ্টবেক কৰিম। গতিকে তাৰ কাৰণে এইকেইদিন প্ৰস্তুতি চলি আছে। ইতিমধ্যে আমি বহুখিনি পোষ্টবেক কৰিছো, কিন্তু যাৰ কোৰ্টত কেছ আছে আমি তাক কৰা নাই। সংখ্যাটো লাহে লাহে বাঢ়ি গৈ আছে আৰু বাঢ়ি গৈ থাকিব।